Hello dear student, welcome back again. So class 10 or general mathematics etu amar Murigaon district question paper hoy. Okay etu video am ki korim MCQ answer keita man explanation korim aru keneke ahil aru ki doroner question aibo pare hebor ami discuss korim. Okay MCQ to main. Okay baki bor kitabor pora jodi exercise ami koru etu long question bor parim kintu MCQ bor ki id ki doroner aibo etu ami discuss korim. Etia baki thoka district bor question or solution to etu description ot link to thakibo tomaloke tate jai saba aru playlist eta ase gotte keta district more than 22 plus district or question paper mon solution ase with explanation to sabo lagibo. Okay etia prothom question to amar ki koise যদি ab equal to 36 হয় তেন্তে তলৰ কোনটো সত্য এতিয়া প্ৰথমটো আমি চাও প্ৰথমটো যদি চাও 9 by a is equal to 4 by b so এতে হৈ আছে 9b equal to 4a এটো তো নহব so it is wrong এটো চোৱা a by 18 is equal to b by 2 so এটো লগত ইনটু হৈ আছে এটো so এটো wrong answer তাৰ পিছত a by 6 is equal to b by 6 so etu to na hobo 6 6 ete cancel jay so 39 na so ebo a by 9 is equal to b 4 by b ete cross product korile ab is equal to 4 9 ja 36 option jetu d ase this is correct. Okay so eneke aise okay tar pisot ki goise atatkoi horu যৌগিক আৰু মৌলিক সংখ্যাৰ মাজৰ পাৰ্থক্য হল আমি আটাইতকৈ সৰু যৌগিক সংখ্যাটো আমাৰ কি আছিল আটাইতকৈ সৰু যৌগিক সংখ্যাটো 4 আৰু মৌলিক সংখ্যাটো হল 2 মাজৰ পাৰ্থক্য 4 - 2 is 2 so option কি হ'ব c যেটো আছে তো কারেক্ট হ'ব ওকে 2 এটা মৌলিক সংখ্যা আটাইতকৈ সৰু আৰু আটাইতকৈ সৰু যৌগিক সংখ্যাটো হল 4 যৌগিক হলে উৎপাদক 1 আৰু 4 ৰ বাহিৰে উৎপাদক থাকিব লাগিব 1 আৰু 4 ৰ বাহিৰে উৎপাদক কি আছে 2 আছে সো এটো 4 যৌগিক হ'ব আৰু 2 হল 1 আৰু 2 বাহিৰে কোনো সাধাৰণ উৎপাদক নাই হিকাৰণে মৌলিক এটো সৰু মৌলিক ওকে তাৰ পিছত কোৱেশ্চন নম্বৰ 3 এটো ভেৰি ভেৰি ইম্পৰ্টেন্ট টাইপ হৈ আছে এতে খালি জাস্ট চাব লাগিব এটো n - 1 আৰু n মানে এক কম বেছি হৈ আছে মানে n - 1 টো সৰু আৰু n টো অলপ ডাঙৰ ওকে so n এতিয়া আমি চাও n - 1 স্কয়াৰ আৰু n স্কয়াৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে আমি 2 টাইম অফ যেটো সৰু আছে হেতু লম n - 1 টা আছে so অপচন কোড আছে 2 টাইম অফ n minus এটো তো নাই ইয়াৰ পৰা আমি 2 কমন লব পাৰিম 2 n - 1 so অপচন বি যেটো আছে এটো আমাৰ কারেক্ট আনসার হয় ওকে এতিয়া কোৱেশ্চন নম্বৰ 4 x proportion 1 by y এটো ব্যস্তানুপাতিক হৈ আছে ওকে এটো যে কোৱেশ্চন আছে এটা আমাৰ ব্যস্তানুপাতিক y এর ভ্যালু দিয়া আছে ফার্স্ট x এর ভ্যালু দিয়া আছে ইয়াৰ পৰা আমি k এর ভ্যালু উলাম ওকে তাৰ পিছত x এর ভ্যালু যদি 50 হয় দেন y এর ভ্যালু আমাৰ কিমান হ'ব এতিয়া আমি চাও কোৱেশ্চনটো কৰি চাও এতিয়া প্ৰথমে আমাৰ কি আছে সাপোজ x proportion 1 by y x is equal to proportional ঠাইত মই ইকুয়াল দিলে এটা কনস্ট্যান্ট দিব লাগিব k into 1 by y এতিয়া আমাৰ প্ৰথমত x y equal to 20 x equal to 5 দিয়া আছে সো তেতিয়া k এর ভ্যালু লব x equal to 5 আৰু k y এর ভ্যালুটো কিমান আছে 1 by 20 অর্থাৎ এই 20 ডিভাইড আছে ইফালে আমাৰ কি হ'ব ইনটু হ'ব 5 20 যা কিমান হ'ব 100 অর্থাৎ k ইকুয়াল টু আমাৰ কিমান হ'ব 100 k এর ভ্যালু আমি 100 পালো এতিয়া এইটো চাও যদি সরি কিবা উল্টা পুল্টা হৈছে নেকি নাই হোৱা নাই যদি আমাৰ কি হৈছে যদি x ইকুয়াল টু আমাৰ যদি 50 হয় দেন y ইকুয়াল টু হোৱাট কিমান হ'ব এতিয়া চাও x এর ভ্যালু আমি কি বহাম 50 বহাম ইজ ইকুয়াল টু k এর মান কিমান পালো 100 1 by y এতিয়া চোৱা এইটো 100 আমি ইফালে আনিম সো 50 by 100 is equal to 1 by y so 50 by 100 মানে কি 1 by 2 is equal to 1 by y অর্থাৎ y equal to আমি কিমান পাম 2 পাম অপশন যেটো 2 আছে এটো আমাৰ কারেক্ট হ'ব आंसर সো আমি এনে কি কৰিব লাগে ওকে তাৰ পিছত 5 নম্বৰ কোৱেশ্চনটো আমাৰ কি আছে n এটা স্বাভাৱিক সংখ্যা হলে ইয়াতে আছে 9 to the power twice n minus 4 to the power twice n এটুক মই এনেকে লিখিব পাৰিম সো 9 স্কয়ার minus 4 স্কয়ার যদি n equal to 1 হয় তেতিয়া হ'ব সো এটো হলে এবাৰ প্লাস হ'ব এবাৰ মাইনাস হ'ব 9 plus 4 9 plus 4 আৰু এটা হ'ব 9 minus 4 এনেকৈ হ'ব সো 9 plus 4 30 into কিমান হ'ব 7
সো এইটো আমাৰ কি যাব 7 নহয় এইটো 5 হ'ব 5 সো 13 আৰু 5 এই দুইটাৰে কি যাব বিভাজ্য হ'ব সো এইটো এই গোটেইখিনি আমাৰ কি হ'ব 13 এৰে বিভাজ্য হ'ব আৰু 5 এৰে বিভাজ্য হ'ব অপশ্যন যেটো সি আছে এটা আমাৰ কাৰেক্ট হয় আনসাৰ ওকে কোশ্চেন নম্বৰ 6 ত কি কৈছে যেটো বহুপদ আছে এটো আমি লিখিব লাগে ত্ৰিঘাত বহুপদ আছে সো এইখিনি নালাগে এইখিনি মই ৰাফ কৰিলো ওকে এইখিনি যদি মই ৰাফ কৰো লিখো 3 to the power x cube minus 5x square minus 11x minus ইমান এটো এটা বহুপদ আছে তেতিয়া আছে শূন্য কেটাৰ যোগফল যেতিয়া x এর ভ্যালু কি আছে 3 আছে শূন্য কেইটা হ'ব আলফা বিটা গামাৰ সূত্ৰ কি আছিল -b/a এতিয়া সম -b x স্কয়ার হওক টু b যেটো তিনিটা ত্ৰিঘাত আছে ত্ৰিঘাত হলে x স্কয়ার হওক টু এবাৰ b minus of -5/a মানে কিমান 3 সো 5/3 आंसर অপশন যেটো সি আছে এটো কারেক্ট হয় ওকে তার পিছত কোশ্চেন নম্বৰ 7 ax স্কয়ার -6x -6 বহুপদটোৰ শূন্য কেইটাৰ পূৰণফল কি হ'ব এতিয়া শূন্য কেইটাৰ পূৰণফল দিয়া আছে আমাৰ 4 এতিয়া ধৰা হল শূন্য দুটা আলফা আৰু বিটা পূৰণফল মানে c/a এতিয়া শূন্য দুটাৰ পূৰণফল আমাৰ কিমান দিয়া আছে 4 দিয়া আছে ইজিক্যাল টু c এর ভ্যালু কিমান -6 এর ভ্যালু a হ'ব ওকে তো ইয়াৰ পৰা আমি হেই কৰো 4a is equal to -6 a equal to -6/4 is equal to -3/2 आंसर অপশন যেটো a আছে এটো আমাৰ কারেক্ট হয় ওকে এটো এনেকৈ কৰিব লাগে 8 নম্বৰ কোৱেশ্চনটোত কি কৈছে ওকে দুডাল সমান্তৰাল সৰল ৰেখা প্ৰদৰ্শন কৰা দুটা চলক বিশিষ্ট ৰৈখিক সমীকৰণ ইমান হলে দ্বিতীয়টো সমীকৰণ এতিয়া কি কৈছে সমান্তৰালৰ কথা কৈছে সমান্তৰালৰ কথা কোৱাৰ লগে লগে এইটো তলৰ কোনটো এইটো সমীকৰণৰ লগত সমান্তৰাল হ'ব এতিয়া c যেটো আছিল পাৰ্ট 2 a1/a2 is equal to b1/b2 not equal to c1/c2 এইটো কন্ডিশন মানিব লাগিব তেতিয়া আমাৰ কি হ'ব সমান্তৰাল হ'ব এতিয়া প্ৰথমটো চাও এইটো 3/9 equal to কিমান 1/3 ঠিক আছে তাৰ পিছত -2/-6 এইটো আমাৰ কিমান হ'ব -2/-6 equal to 1/3 আৰু -2/-6 1/3 আৰু 5/7 সো এইটো নট ইকুয়াল হ'ব সো অপশন যেটো a আছে এটো আমাৰ কারেক্ট হ'ব ওকে তাৰ পিছত 9 যদি p এটা মৌলিক সংখ্যা হয় ঠিক আছে p এটা আমাৰ মৌলিক সংখ্যা তেন্তে p ৰ উৎপাদকদ্বয়ৰ মূল হিচাপে লৈ গঠন কৰা যদি p মৌলিক সংখ্যা হয় p ৰ উৎপাদক কি হ'ব p * 1 এক আৰু সেই সংখ্যাটোৰ নিজেই কি সাধাৰণ উৎপাদক তো এক আৰু সেই সংখ্যাটোৰ নিজেৰ সাধাৰণ উৎপাদক নাই এই কাৰণে কৈছে এই দুটাই আমাৰ মূল সো এটা x ইকুয়াল এটা আলফা ইকুয়াল টু p আৰু এটা বিটা ইকুয়াল টু কি মূল দুটাৰ যোগফল কি হ'ব p + 1 মানে কি আলফা প্লাস বিটা আৰু পূৰণফল কি হ'ব p * 1 মানে p এই দুটা লৈ সমীকৰণ আমাৰ কি হ'ব x² - p + 1 x + p = 0 এটো ক'ত আছে অপশন যেটো b ত আছে এটো b आंसर ইজ কারেক্ট ওকে 10 নম্বৰ কোৱেশ্চন কি কৈছে দ্বিঘাত সমীকৰণৰ 6x² bx + 2 বেদ নিৰূপকৰ মান 1 হলে b ৰ মান ওলাব লাগে এতিয়া সব বেদ নিৰূপক মানে কি b² - 4ac গিভেন আছে কিমান 1 ওকে এতিয়া সাম b ৰ ভ্যালু b² - b হোল স্কয়ার মানে b² একে কথা -4 * a * c = 1 হৈ আছে এতিয়া b² = 1 + 24 48 = 49 অর্থাৎ b = ±7 অপশন যেটো c আছে এটো আমাৰ কারেক্ট হয় ওকে তাৰ পিছত this question is very important এনেকুৱা কোৱেশ্চনে আহে px² + x c into this এটা দ্বিঘাত সমীকৰণ হলে তলত উল্লেখ কৰা কোনটো p ৰ মান
হ'ব নোৱাৰে ওকে তলৰ কোনটো পিৰ মান হ'লে দ্বিঘাত সমীকৰণ নহয় সেইকাৰণে হ'ব নোৱাৰে এতিয়া চোৱা এইটো সমীকৰণে মই এনেকৈ লিখিম পি এক্স স্কোৱাৰ প্লাছ এক্স ইজ ইকুৱেল টু 2c এক্স স্কোৱাৰ প্লাছ এক্স এতিয়া যদি এক্স স্কোৱাৰ সহক কি আছে 2c ইয়াতে সহক কি আছে পি যদি পি ইকুৱেল টু আমাৰ 2c হয় তেতিয়াহ'লে দ্বিঘাত সমীকৰণ নহ'ব চ' পি ইকুৱেল টু 2c হ'ব নোৱাৰে অপশ্যন বি ইজ কাৰেক্ট ওকে তাৰপিছত 12 নম্বৰ কুৱেশ্যন এজন গণিতৰ শিক্ষকে শ্ৰেণীত ছাত্ৰ ছাত্ৰীসকলক 4x স্কোৱাৰ মাইনাছ এক্স মাইনাছ 5 ইকুৱেল টু 0 দ্বিঘাত সমীকৰণটো সমাধান কৰিব দিলে ৰবি অমল অংকটো কৰি উত্তৰ দিছিল অমলে কৈছিল মূল এটা -1 আৰু ৰবিয়ে কৈছিল 5 এতিয়া অমলৰ মূল মানে কি x ইকুৱেল টু -1 এতিয়া x ইকুৱেল টু -1 আমি ইয়াতে বহাই চাম যে শূন্য ওলাই না নাই ওকে মূলটো বহালে শূন্য হ'ব লাগিব চ' শূন্য হয় না নাই এতিয়া আমি ইয়াতে 4 ইয়াতে 1 -5 ইকুৱেল টু 0 চ' শূন্য আমাৰ ওলাইছে চ' অমলে কোৱাটো কি হৈছে অমলে কি কৈছিল -1 শূন্য ওলাইছে চ' অমলৰটো আনসাৰ কিন্তু -5 যদি বহাও -5 বহালে 4 ইনটু 25 প্লাছ 5 -5 চ' এইটোতো নহ'ব চ' দিছ ইজ ৰবিয়ে ভুল কৰিছে অমলে আমাৰ কি কৰিছে কাৰেক্ট কৰিছে ওকে তাৰপিছত কুৱেশ্যন নম্বৰ 13 ওকে এইটো কুৱেশ্যন পেপাৰ যোনে দিছে মানে মোবাইলৰ কোৱালিটিটো ইমান ভাল নহয় হ'লেও মানে মই কুৱেশ্যনটো পঢ়ি বুজাই দিছোঁ ওকে এতিয়া তলত দিয়া ধৰণৰ দুটা সমীকৰণ বিবেচনা কৰা এই দুটা সমীকৰণ আছে সমীকৰণ দুটা লিখি দিছোঁ 9x 6y ইকুৱেল টু 5 3x প্লাছ 2y ইকুৱেল টু 7 এই দুটা সমীকৰণ কি হ'ব প্ৰথমে আমি এইটো 9/3 চাম 9/3 ইজ ইকুৱেল টু 3 6/2 ইকুৱেল টু 3 আৰু 5/7 চ' 3 ইকুৱেল টু 3 নট ইকুৱেল টু কি 5/7 মানে a1 a2 নট ইকুৱেল টু c1/c2 অপশ্যন যিটো দি আছে এইটো সমীকৰণত পৰে ওকে তাৰপিছত এটা সমান্তৰ প্ৰগতিৰ প্ৰথম পদ -3 সাধাৰণ অন্তৰ -2 হ'লে সমান্তৰ প্ৰগতিৰ প্ৰথম চাৰিটা পদ লাগে প্ৰথম চাৰিটা পদ কি আছিল a1 a2 a3 a4 লাগে a1 মানে তো a হ'ব a2 মানে a প্লাছ d হ'ব a3 মানে a প্লাছ 2d হ'ব চ' এইটো চাম a1 মানে কিমান হ'ব -3 -3 প্লাছ -2 চ' -5 ওকে তাৰপিছত -3 তাৰপিছত এইটো a প্লাছ 2 দি চাম a -3 প্লাছ 2 ইনটু -2 তাৰমানে -3 -4 ইজ ইকুৱেল টু -7 নেক্সটটো কি হ'ব -7 চ' অপশ্যন কোনটো হ'ব এইটো ডি হ'ব ওকে নেক্সট 15 নম্বৰ কুৱেশ্যন 15 -2,5 আৰু 8,-2 বিন্দু সংযোগী ৰেখাখণ্ডৰ মধ্যবিন্দুৰ স্থানাংক ডাইৰেক্ট ফাৰ্ষ্ট প্লাছ ডিভাইডেড বাই 2 ছেকেণ্ড প্লাছ ডিভাইডেড 2 -2 প্লাছ 8 ডিভাইডেড বাই 2, 5 -2 ডিভাইডেড বাই 2 এতিয়া কৰিলে কিমান পাম 6 ডিভাইডেড বাই 2 ইজ ইকুৱেল টু 3 ডিভাইডেড বাই 2 অৰ্থাৎ ওকে 5 2 এইটো 8 আছিল নেকি এতিয়া 3/2 6/2 3 আৰু এইটো 3/2 হ'ব এইটো হ'ব লাগে যদি এইটো 5 হয় যদি এইটো 5 হয় এইটো যদি -2 হয় এইটো 8 আছিল এইটো -2 এনেকুৱা হ'লে অপশ্যনতো নাই 3 আৰু 3/2 মানে ক'ৰবাত লগাই দিব লাগিছিল চ' দিয়া নাই চ' এইটোৱে আমাৰ আনচাৰ ওকে তাৰপিছত 16 নম্বৰ কুৱেশ্যন a 0,2 বিন্দুটো 3,0 আৰু 1,5 বিন্দু সমদূৰত্বত আছে তেতিয়াহ'লে আমাৰ এৰ মান লাগে এৰ মান আমাৰ কি হ'ব সমান দূৰত্বত আছে ওকে তাৰমানে মই ড্ৰ কৰিছোঁ 0,2 বিন্দুটো 3,0 আৰু 1,5ৰ পৰা সমান দূৰত্বত আছে সমান দূৰত্বত থাকিলে এইখিনি দূৰত্বৰ সূত্ৰ লগাই দিম দূৰত্বৰ সূত্ৰ লগাই দিলে 3 - 0 মানে 3 স্কোৱাৰ মানে 9 প্লাছ -2,2 হোল স্কোৱাৰ মানে 4 ইজ ইকুৱেল টু √a -0 মানে a স্কোৱাৰ ওকে প্লাছ 5 - 2 মানে 3 স্কোৱাৰ তাৰপিছত বোথ ছাইড যদি মই
স্কোয়ার কৰোঁ ৰুটটো কেঞ্চেল যাব চ' ৰুটটো নোহোৱা কৰি দিলোঁ এতিয়া 9 স্কোয়াৰ নহ'ব এইটো 3 স্কোয়াৰ মানে 9 এইটো 9 কেঞ্চেল অৰ্থাৎ a স্কোয়াৰ ইকুৱেল টু 2 স্কোয়াৰ হ'ব a ইকুৱেল টু আমাৰ কি হ'ব 2 হ'ব চ' এইটোতো অপশ্যনটো নাই 16 a equal to 2 এইফালে হ'ব a স্কোয়াৰ এইফালে হ'ব 9 সমান দূৰত্ব থাকিলে ইমান চ' এইটো আমাৰ কি হ'ব লাগিছিল 2 হ'ব লাগিছিল চ' নাই এইটো একো নাই এতিয়া তিনিটা বিন্দু ইমান ইমান আৰু ইমান দিয়া আছে বিন্দুকেইটা একেৰিকে হয়নে নহয় এতিয়া যদি আমি ab ওলাওঁ কিমান ওলাব 18 ওলাব bc ওলালে কিমান ওলাব 18 ওলাব ac ওলালে কিমান হ'ব √36 এই সো ac ওলালে আমাৰ √36 ওলাব অৰ্থাৎ মানে এই যেটো cs কি কৈছে শুদ্ধ সঠিক বিকল্পটো বাছি ওলোৱা সঠিক বিকল্পটো বাছি ওলোৱা আমাৰ কি আছে এটো কাৰণ দৈৰ্ঘ্য সম্পৰ্ক হল ab ac = bc একচুয়ালি মানে এটো হৈ আছে নহয় মানে ab আৰু bc not equal to দিয়া আছে actually equal হয় so this is wrong আমাৰ কি আছে এই abc বিন্দু দ্বাৰা যদি ab plus bc = যদি ac হয় একে ৰেখীয় হ'ব so একে ৰেখীয় হলে ত্ৰিভুজৰ কালি শূন্য হ'ব this is correct okay আৰু বিন্দুৰ শূন্য নহয় this is incorrect so option a is correct okay তাৰ পিছত ত্ৰিভুজ OAB এটা সমকোণী ত্ৰিভুজৰ কালি কি হাফ ইনটু ভূমি মানে 6 আছে উন্নতি মানে 8 সো এইটো কাটিলে কিমান 3 8 যা 24 সো অপশন কি আছে a is correct okay তাৰ পিছত এইটো দেখা না যায় দেখা না গলেও হাই নাই আৰু যদি এইটো বিপৰীত কোণ o কোণ ইকুৱেল টু o কোণ হৈ আছে okay তাৰ পিছত r কোণ ইকুৱেল টু q কোণ হৈ আছে এইটো q কোণ okay তাৰ পিছত এতিয়া চাম আমি okay p কোণ ইকুৱেল টু s কোণ এইটো সব p কোণ ইকুৱেল টু s কোণ o কোণ ইকুৱেল টু o কোণ এইটো q কোণ ইকুৱেল টু r কোণ সো অপশন যেটো c আছে এটো আমাৰ কারেক্ট হয় ওকে তাৰ পিছত কি কৈছে যে এটা ৰেখাখণ্ডক 30 অনুপাতত ভাগ কৰিলে বিভাজন কৰা বিন্দুসমূহ অঙ্কন কৰোতে ৰেখাখণ্ডক কিমানটা ভাগত ভাগ কৰিব লাগিব 10টা ভাগত ভাগ কৰিব লাগিব r ব্যাসাৰ্ধ বিশিষ্ট বৃত্তৰ এটাৰ পৰিধি আৰু ব্যাসৰ অনুপাত আচ্ছা বৃত্তৰ পৰিধি 2 পাই r ব্যাসৰ অনুপাত মানে কি d মানে টুৱাইস r r এটো ক্যান্সেল সো r/r=1 অপশন যদি d আছে এটো আমাৰ কারেক্ট হ'ব ওকে তাৰ পিছত abc এটা ত্ৰিভুজ আছে সো abc এনেকা আমাৰ এটা ত্ৰিভুজ আছে abc এতে de সমান্তৰাল bc আছে তাৰ পিছত আমাৰ ad divided by bd is equal to ae divided by ec তেতিয়া আমাৰ কি লাগে ac লাগে ওকে আকত ec উলাই লওঁ এইটো আমাৰ অনুপাতটো দিয়া আছে 2/3 is equal to ae বা ea একে কথা 6/ac এতিয়া ec is equal to ডাইৰেক্ট এটো ইফালে ললে ইফালে এটো ইফালে আহিব মানে 6/2 into 3 এটো কাটিলে কিমান পাম 2 মানে 6 ec মানে 6 এইটো মানে 6 পালো আৰু এইটো মানে 6 পাম এইটো মানে ac ওলাব লাগে না ওকে 3 টাইম এইটো 3 টাইম যাব 3 3 3 9 হ'ব ওকে এইটো আমাৰ 9 পালো এইটো আমি 6 পালো 9 ইয়ে কিমান হ'ব 15 হ'ব অপশন যেটো ডি আছে এইটো আমাৰ কারেক্ট হ'ব ওকে আমাক কি লাগে ac লাগে নট ec যদি ওলাই তেতিয়া আমাৰ 9 হল হয় কিন্তু ac লাগে সো এইগেঠি এড কৰিব লাগিব ওকে তাৰ পিছত সমান উচ্চতাৰ দুটা শঙ্কুৰ ব্যাসাৰ্ধৰ অনুপাত দিছ ইহতৰ আয়তন অনুপাত শঙ্কু 1/3 পাই r² h divided by 1/3 পাই এটো সো r1 এটো r2 স্কয়ার h এটো ক্যান্সেল এটো ক্যান্সেল সো অনুপাত কিমান আছিল 3/2 হোল স্কয়ার মানে 9/9 হ'ব आंसर অপশন বি ইজ কারেক্ট ওকে এটা বৃত্তৰ পৰিধি আৰু ব্যাসৰ পাৰ্থক্য পৰিধি মানে এতিয়া চাও টুৱাইস পাই r মাইনাস ব্যাস মানে টুৱাইস r ইকুৱেল টু 30 তেন্তে বৃত্তটোৰ ব্যাসাৰ্ধ ইয়াৰ পৰা r ৰ মান টুৱাইস r ইয়াতে হ'ব পাই -1 ইজ ইকুৱেল টু 30 ইফালৰ পৰা টুৱাইস r
পাই মানে কি 22/7 minus 1 so twice r equal to 22 minus 7 divided by 7 is equal to 30 so 22 পৰা 7 গলে কিমান হ'ব 15 হ'ব so twice r equal to 13 divided by 15 into 7 এটো কাটিলে কিমান বাৰ যাব 2 টাইম যাব so 82 cancel r equal to কিমান হ'ব r equal to 7 হ'ব অপচন বি ইজ কারেক্ট ওকে তাৰ পিছত কি কৈছে 25 নম্বৰ কোৱেশ্চন যে এটা গোলকৰ আয়তন 288 হল গোলকৰ ঘন সেন্টিমিটাৰ হলে গোলকটোৰ ব্যাসাৰ্ধ নিৰ্ণয় কৰিব লাগে ওকে এতিয়া চাও গোলকৰ আয়তন 4/3 পাই r cube is equal to 288 পাই so পাই cancel এতিয়া r cube equal to 288 divided by 4 into 3 হৈ আছে so এটো 4 এদি কাটিলে এটো 7 টাইম এটো 2 টাইম ওকে 72 into 3 এতিয়া 72 মই যদি কি করি 6 21 261 মানে কি 6 কিউব মানে r ইকুয়াল টু কিমান হ'ব 6 হ'ব অপচন যেটো এ আছে এটো আমাৰ কারেক্ট হয় সো 26 নম্বৰ কোৱেশ্চন এটা বেলনৰ বক্ৰপৃষ্ঠকালি ইমান হলে বৰ্গ আৰু ভূমিৰ পৰিধি 220 সেন্টিমিটাৰ হলে বেলনটোৰ উচ্চতা আমাৰ কিমান হ'ব বেলনটোৰ উচ্চতা অপচন যেটো সি আছে এটো কারেক্ট হ'ব ওকে সো ভিডিওটো বহুত লং হৈ গৈছে তাৰ পিছত 27 নম্বৰ কোৱেশ্চন এটো আছে মাধ্যমা x bar মাধ্য x bar equal to 3 এটো is equal to ফর্মুলা টু লগাই দিম sigma fi xi divided by sigma fi এটো আমি ইউজ কৰিলে পিৰ ভ্যালু আমি 3 পাম আৰু 28 নম্বৰ কোৱেশ্চনৰ আনসাৰটো হ'ব ওকে ওকে এতিয়া চোৱা 1 2 3 4 5 মাজটো কি হ'ব আমাৰ মাধ্য হ'ব ওকে সো মাধ্যম আমাৰ কিমান আছে 35 হলে 30 সো आंसर কি হ'ব 5 হ'ব সো পিছৰখিনি নাই ওকে নাই কাৰণে এই মানে যোনটো লৰাই দিছিল মানে বহুত কষ্ট কৰি দিছে থ্যাংক ইউ সো মাচ বাকি পিছৰখিনি নাই যদি নাই আৰু ইখিনি লগে থাকক ওকে তোমালোকে ডেসক্ৰিপচনত চাবা গোটেই ডিস্ট্ৰিক্টটো more than 22 plus ডিস্ট্ৰিক্টৰ কোৱেশ্চন পেপাৰ আছে